এরাম নাহি স্মৃতি জ্ঞান যেন মৃত ভেঞ্জের কামুর হাপে তাতে যেন তমময় অন্ধ কারে থাকে ফুটি অজীবতে বুঝিও আবে ইহার গুটি নিদ্রা গরে গিলে জীব যে যেন মরা গায়ে নাহি গেছে হিবেলা তো কিছু ভালো মন্দ দুর্জনহীন হুকে গোয়া তাতে যেন গুম হাপে ফুট ও মারিয়া জগা অবিখাল কঠোর বাইকে অনেক মনত সন্তোষে নিদ্রা কৰিতে অবসর বিশত যেন অপ্রাণ অতি সুন্দৰভাৱে দুটা বস্তুৰ বিশেষ উদাহৰণ দিছে আহাৰ আৰু নিদ্ৰা। এই দুয়োটা বস্তু আমি যদি ভালদৰে অধ্যয়ন কৰি বুজি উঠো তে এজন মানুহে তেওঁ জীয়াই থকা জীৱনটোত অশান্তিৰ পৰা দূৰত থাকিব পাৰিব। এটা দিছে আহাৰ, ইয়াতে লিখিছে শুদ্ধাৰৰ চুতত ধাৱে প্ৰাণী সমস্তক যেন হুলস্থুল কৰে কুকুৰে চুৰুক। যে চোৰ এজন অহাৰ লগে লগে ঘৰত থকা চুবুৰীটোত থকা কুকুৰবোৰে ভুকিবলৈ ধৰে। আজিকালি পদ্ধতিটো বদলি গ'ল, চোৰো উন্নত হৈ গ'ল, কুকুৰে খোৱা বস্তু লৈ আহিব, কুকুৰক মাত মাৰি থৈ দিয়ে। আগতে আমাৰ গাঁওবোৰত গাড়ী মটৰ কম আছিল, চুবুৰীটোত ৬-৭টা কুকুৰ থাকেই, চুবুৰা চুবুৰী ঠাইবোৰ। ৰাতি যদি এন্ধাৰত কোনোবা এজন মানুহ সোমাই সকলোৱে ভুকে, তেতিয়া মানুহবিলাকে গম পাই যায় যে কিবা এটা ঘটিছে। তেতিয়া বিশেষ ব্যৱস্থা নাছিল, লেমৰ ব্যৱস্থা আছিল, কোনোবাই জোৰ লৈ ওলাই আহিছে, তেনেকৈ আহিছে, গম পাইছিলে কোনোবাই আহিছে। ঠিক সেইদৰে হাবিখনত অনাই বনাই ঘূৰি ফুৰোতে তেওঁ খাবলৈ একো নাই, পেটটোৱে মাত দি আছে, কৰাই আছে, খাব লাগে কিবা এটা। যিদৰে চোৰক দেখিলে কুকুৰবোৰে ভুকি হুলস্থুল কৰি থাকে, খাব নোপোৱাৰ কাৰণে সদাগৰ জনো পেটত হুলস্থুল হৈ আছে। আমি এতিয়া সদায় সময়মতে খাই আছো কাৰণে আমি গম নাপাওঁ, কিন্তু কেতিয়াবালৈ যদি আমি
6 দিন 7 দিন অনাহাৰে থাকিব লগা হয় তেতিয়া গম পাম সেইটো অনুভৱ কিন্তু এনে কৰিব সাধাৰণতে নোৱাৰি যদি 6-7 সাঁজ বিৰতি থাকিব লগা পানী খাই থাকিব লগা হয় তেতিয়াহে আমি অনুভৱ কৰিম এই যিটো আহাৰ এই আহাৰটোৰ সম্বন্ধত শাস্ত্ৰত বৰ সুন্দৰভাৱে লিখা আছে আমি বেলেগ কাম কৰিব জানো কিংবা নাজানো বেলেগ কথা আহাৰটো কিন্তু শুদ্ধভাৱে গ্ৰহণ কৰিব শিকিবই লাগিব যদি আপুনি আহাৰটো শুদ্ধকৈ খাইছে তেতিয়াহ'লে নিৰোগী হৈ থাকিব আপোনাৰ ওচৰৰ পৰা আঁতৰি থাকিব ঔষধবোৰ আৰু যদি আহাৰটো আপুনি খেলি মেলি কৰিছে সেই ঔষধবোৰে এদিন আহাৰৰ নিচিনা হৈ যাব বৰ ধুনীয়া এটা ডায়লগ আছে যদি আপোনাৰ এজন মানুহ ৰোগীয়া হৈ যায় আহাৰ খোৱা আগতো তেওঁ ঔষধ আছে পিছতো ঔষধ আছে ঔষধবোৰ নহ'লে তেওঁ জীয়াই থাকিবই পাৰে তাৰ কাৰণ তেওঁ যি সময়ত যি খাদ্য খাব লাগিছিল তাক তেওঁ নেগলিজেন্সি কৰিছিল আহাৰ পৰিমিতি হোৱাটো খুব জৰুৰী তাৰ পিছতে উল্লেখ কৰিছে নিদ্ৰা যদি সুস্থভাৱে এজন মানুহে শৰীৰটো সুস্থ হৈ থাকে দিনটো সুন্দৰ পৰিশ্ৰমৰ পিছত নিৰ্দিষ্ট সময়ত তেওঁ টোপনি আহিব টোপনিটো নাহিলে মানুহ পাগল হৈ যাব বুলি জানেনে বাৰু যদি আমাৰ জীৱনৰ পৰা টোপনিটো আঁতৰি যায় আমাৰ মগজুৱে কাম নকৰা হয় আচলতে নিদ্ৰাটো কিছু সময়ৰ বাবে মৃত হৈ থকাৰ আমাৰ ইন্দ্ৰিয়বোৰ চেঞ্চলেছ নহয় কি সাৰে থাকে কিন্তু একো গম নাপায় আপুনি শুই আছে আপোনাৰ ওচৰতে ল'ৰাটোৱে মোবাইল চাই আছে আপুনি গমেই নাপায় অৰ্থাৎ ইন্দ্ৰিয়ৰ চকু আছে আপুনি কিন্তু দেখা নাই ঠিক সেইদৰে যে নিদ্ৰাটো সুন্দৰভাৱে আহিবলৈ শান্তিপূৰ্ণ নিদ্ৰা হ'বলৈ শৰীৰটো ভালে থাকিব লাগিব আহাৰো পৰিমিত হ'ব লাগিব আৰু আপোনাৰ যদি মন স্থিৰ হৈ থাকে আপুনি শান্তিপূৰ্ণ এটা জীৱন কটাব পাৰিব কেতিয়াবা চাবচোন ইমান কিছুমান ডাঙৰ ডাঙৰ কথা আহি পৰে বিপদ আহি পৰে ভেজাল আহি পৰে আপুনি শুই আছে বাগৰ সলাই আছে টোপনি নাহে 2-3 ঘণ্টা তেনেকৈ বিচনাত পৰি থকাৰ পিছত পিছনিশা টোপনি আহিল অকণমান উঠিবই হ'ল চকু পুৰণি লাগি আছে সময় হৈছে আপুনি উঠি গ'ল কিন্তু আপোনাৰ শৰীৰটো লাহে লাহে দুৰ্বল হৈ যাব আৰু চিন্তাৰ পৰা একেবাৰে মুক্ত হ'ব পৰা ব্যৱস্থাটোৱে শ্ৰীকৃষ্ণৰ ওচৰত আত্মসমৰ্পণ হে প্ৰভু মই তোমাৰ দাস হৈছোঁ তুমি যি কৰিছা ভাল কৰিছা তুমি হৃদয়ত খুন্দা মাৰি দি তুমি যিটো দিশেৰে মোক আগবঢ়াইছা যিহেতু তোমাক নিৰ্ভৰ কৰিছোঁ তুমি যিবোৰ কৰাই আছা সকলোবোৰ সঠিক বুলি মই নিশ্চিত সেই কথাটোকে উল্লেখ কৰিছে যে যেন গুম সাপে খুঁটে মাৰিয়া জগাই বিশাল কঠোৰ বেকে অনেক বাচ্ছয় মনত সন্দুখে নিদ্ৰা কৰিতে নাপায় বচন বিষত যেন প্ৰাণ ফুটি যায় আমাৰ হাবিত থকা এই বনিজাৰুজনে নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰিব পৰা নাই শৰীৰটোৱে কষ্ট পাই আছে নিদ্ৰাটো তেওঁ বিঘ্নিত হৈ আছে এতিয়া হাবি এখনত যেতিয়া ৰাতি তেওঁ শুই আছে এন্ধাৰে মন্ধাৰে হয়তো গছ এজোপাত তেওঁ আশ্ৰয় লৈছে তাৰ ভিতৰত সাপো আহি যাব পাৰে ক'ব নোৱাৰি অৰ্থাৎ আমি আমাৰ নিৰাপত্তাটো কেতিয়াও নষ্ট কৰি ল'ব নালাগে এইটো মূল উদ্দেশ্য আমি কেতিয়াবা অনৰ্থকভাৱে নিৰাপত্তাবোৰ হেৰুৱাই পেলাওঁ এতিয়া চাব বৰ্তমান এনেকুৱা এটা যুৱ সন্ধিখনত আমি উপস্থিত হৈ আছো পৰিয়ালৰ আপোনাৰ যিমান কেইজন সদস্য আছে যিকোনো সময়ত কাৰোবাৰ অসুখ বিসুখ হৈ যাব পাৰে আপুনি যদি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ থাকে আপোনাৰ ল'ৰাটোৰ অসুখ বা মানুহজনীৰ অসুখ হোৱাৰ লগে লগে আপোনাৰ এনে দুশ্চিন্তা আহিব আৰে এখন প্ৰাইভেট হস্পিটেলত ভৰ্তি কৰিব লগা হ'লে লাখ টকা লাগিব মই কি কৰিম আহি গ'ল বোলে আপুনি ক'ৰবাত দেহটো চেকআপ কৰিব গ'ল গম পালে কিডনিত পাথৰ হৈ গ'ল সৰু কথা স্বাভাৱিক সৰু হৈ থাকিলে হোমিঅ'ত ইমান ধুনীয়া দৰৱ আছে 6 লৈ কি পানীৰ লগতে বাহিৰ হৈ যায় এইটো আপোনালোকে জানিবলগীয়া কথা আমাৰ শৰীৰটোত আমি ভালদৰে ইয়াৰ অংগ পতংগবোৰ আৰু খাদ্য অভ্যাস নজনাৰ কাৰণে বেমাৰত পৰোঁ পৰিমিতভাৱে পানী গ্ৰহণ কৰিবলৈ পানীটো যদি আমি খাওঁতে তাৰ হিচাপটো জানি যদি অলপ নিৰ্দিষ্ট সময়ত কেনেকৈ খাব লাগে যদি জানো
কোনো দিন আপুনি আপোনাৰ কিডনিত পাথৰ হোৱা কাহিনীটো আহিয়েই নপৰে। কিহৰ কাৰণে সেইবোৰ আহে? আমি বিভিন্ন কাৰণত আমি কিমান টক্সিন আমি লৈ আছোঁ। খাদ্য খাওঁতে ভেজাল খাদ্য, এতিয়া যে আমি উশাহ নিশাহ লৈ আছোঁ, আপুনি নাভাবিব এইকেইদিন যিমান উৎসৱ গৰম হৈ আছে, বায়ুত থকা অক্সিজেনটো গৰম হৈ গৈছে। আপুনি ফেনখন চলাই আছে, গৰম বতাহে খাই আছে, আপুনি গমেই নাপায়। আমাৰ হাওঁফাওঁটো এনেকুৱাকৈ কাম কৰি আছে, গৰম বায়ুবোৰ ভিতৰলৈ গৈ আপুনি যদি উইক হৈ আছে, কিছুমান টক্সিন সোমাই গৈ আছে। লাহে 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 শৰীৰটো বিভিন্ন কাৰণত ভিতৰত ফাংচনবিলাক জাম হৈ যায়। এতিয়া টক্সিনৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে যেতিয়া শিৰবোৰ বেছিকৈ চাপ পোৱা আৰম্ভ হয়, হাই প্ৰেছাৰ হ'ব, শিৰৰ বিষ হ'ব, জইণ্টবিলাক পেইন হ'ব, বিভিন্ন ধৰণৰ। গোটেই কাহিনীবোৰ চলি আছে আমি আমাৰ শৰীৰটোক ভালদৰে পৰিচালনা কৰিব নজনাৰ কাৰণে। সেইকাৰণে বেদত প্ৰথম শ্লোকটোৱে আৰম্ভ কৰিছিল প্ৰভু ভগৱন্তই, শৰীৰম অদ্যম শলো ধৰ্ম সাধনম। হে নৰগণ, হে ভক্তগণ, তুমি যদি মোক পাবলৈ বিচৰা প্ৰথমে তুমি সুস্থ হৈ থাকিব লাগিব। একেবাৰে সৰু উদাহৰণ, নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। মাজতে কিবা কাৰণে কিবা খাওঁতে দাঁতৰ চেপত কিবা এটা সোমাই গ'ল, খাদ্যৰ টুকুৰা সোমাই যেন দাঁত বেয়া থাকিলে, সি অলপ চাপ খাই অকণমান বিষ উঠিছে, কেইঘণ্টামান অলপ বিষাইছে। সেইখিনি সময়ত মই গম পাইছোঁ যে প্ৰভু ভগৱন্তৰ নামবোৰ গুণগুণাবলৈ মন যোৱা নাই। আনন্দত আপুনি থাকিলে যেনেকৈ প্ৰাৰ্থনা চাৰ্থনা কৰি ভাল লাগে, দাঁতৰ বিষ এটা লৈ আপুনি প্ৰাৰ্থনা কৰি থাকিব নোৱাৰে দিয়কচোন। পাৰিব, অকণমান হ'লেও মনটো কি হৈ যাব আপোনাৰ সেই বিষটোলৈ, তাৰে মনটো আমি বিচলিত হৈ গৈছোঁ। যে এইটো সৰু উদাহৰণ দিছোঁ। এনেকুৱা কিছুমান ৰোগী আছে, কিছুমান পেৰালাইচিছ ৰোগীয়ে মোক জনাইছে যে শৰীৰটো মোৰ ছাইডটো পেৰালাইচিছ হৈ ইমান বিষ, থাকিব নোৱাৰোঁ দেখা। আকৌ আইগৰাকীক 10 মিনিট 15 মিনিটৰ পিছে বাগৰ সলাব দিয়ে থাকোঁ। কিমান যন্ত্ৰণা। যিবিলাক মানুহৰ বেছি পৰিমাণৰ গেছ থাকি যায়, আলচাৰ হৈ যায়গৈ, তেওঁলোকক কেনেবাকৈ যদি নাভিবিলাকত যদি ফুটা ওলাই যায়, তাৰপৰা ব্লাড পাছ কৰিব, তেজ যোৱা অন্য এটা পৰিক্ৰমা হ'ব, শৰীৰটো বিনষ্ট হৈ যাব। শৰীৰ মাধ্যম চল ধৰ্ম সাধনম, শৰীৰটো কেনেকৈ ভালকৈ ৰাখিব লাগে আপুনি যদি জানে, আৰু প্ৰভু ভগৱন্তৰ যদি একান্ত দাস হয়, শৰীৰটো দায়িত্ব আকৌ তেওঁ ল'ব। এই ডাঙৰ কথা, এই কথাটো বহুতে নাজানে। প্ৰভু ভগৱন্তক দেহ অৰ্পণ কৰিব দিয়া হৈছে। হে প্ৰভু, এই মায়াময় সুন্দৰ শৰীৰটো মই তোমাৰ পৰা উপহাৰ স্বৰূপে পাইছোঁ। ইয়াক কেনেকৈ পৰিচালনা কৰিব লাগে মই নাজানো, কিন্তু মই জানিছোঁ তোমাক অৰ্পণ কৰা শুদ্ধ আহাৰে মই ইয়াক বৰ্তমান আগবঢ়াই নিম। তাতো যদি কিবা ব্যতিক্ৰম হয় তোমাকে নিৰ্ভৰ কৰি দিওঁ। তেতিয়াও কিন্তু প্ৰভু ভগৱন্তই নিজে দায়িত্ব লৈ আপোনাক কিছুমান দিশ দেখুৱাই থাকিব, আপুনি নিজে সেই পথেৰে আগুৱাব লাগিব। ইয়াতে উল্লেখ কৰিছে আমাৰ যিজন বনিজাৰু আছিল, ঘোৰ অৰণ্যত সোমাই দিশহাৰা হৈ গৈছে, আহাৰ ভালদৰে খাবলৈ পোৱা নাই, আৰু নিদ্ৰাটো তেওঁ ভালদৰে যাব পৰা নাই। বিনিময়ত কি হৈছে, তেওঁ লাহে লাহে নিজৰ দেহটোৰ আয়ুসটো কমাই আছে। এজন মানুহে ইচ্ছা কৰিলে আয়ুসটো বঢ়াবও পাৰে, আয়ুসটো কমাবও পাৰে। বেছি যদি ষ্ট্ৰেছত থকা যায়, আৰু যদি আমি সমস্ত জীৱকে যদি ভগৱান মই দেখা নাপাওঁ, তাতে আমাৰ কিছুমান কি আহি যাব, লাহে 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 আমি জীৱ হিংসা আৰু হত্যাৰ অপৰাধত আমাৰ মনবোৰ আয়ুসবোৰ লাহে লাহে গৈ। সেইকাৰণে কৃষ্ণই একাদশ স্কন্ধত কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সকলোবোৰ পানীৰ মাজত মই আছো হে উদ্ধৱ, সবাকো মানিবা তুমি, সকলোকে তুমি এটা দৃষ্টিৰে চাবা বিষ্ণু বুদ্ধি কৰি। যে এইটো এটা মাখি, তাৰ ভিতৰত থকা জীৱটো কিন্তু আপোনাৰ লগত থকা জীৱটোৰ মাজত পাৰ্থক্য একো নাই। সমস্ত জীৱক কল্যাণৰ বাবে যদি আপুনি চিন্তা কৰিব, সেই কল্যাণৰ প্ৰভাৱত আপুনিও উপকৃত হ'ব। অৱশেষত ৰাতিপুৱা তেওঁ সাৰ পালে, সাৰ পাওঁতে এটা উল্লেখ কৰিছে, সাৰ পোৱা কথাটো প্ৰভুজনে পঢ়ি গৈছিল, যেন গুম সাপে কুটো মাৰিয়া জগাই শুই আছিল, সপোনতে দেখা পাই যে কোনোবা এটা সাপে তেওঁক খুটিয়াইছে, সাপে খুটিয়াব আহিলে চেঞ্চ আহি যাব, চকু মেলি দিলে, সাৰ পাই গ'ল, মনত দুখ আছে, ৰাতি ভাতো খাব পোৱা নাই,
অৱশেষত তেওঁ দেখা পালে ওচৰৰ গছজোপাতে মৌ এবাহ আছে। ভোক লাগি আছে, টোপনিটো বিকৃত হৈছে, হাবিখনত অকলে আছে, অনাই বনাই দেখিছে সন্মুখত মৌ মাৰিবলৈ যাওঁতেনো তেওঁ কি অৱস্থা হৈছিল দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।